ডুৱেল চাৰ্টিফিকেট ব্যৱস্থা আমি ইতিমধ্যে প্ৰৱৰ্তন কৰিছোঁ, য'ত এজন ছাত্ৰই ক্লাছ 10 বা 12 পাছ কৰি ওলাই যোৱাৰ পাছত তেওঁ কেৱল এখন চাৰ্টিফিকেট লৈ ওলাই নাযায়। এখন চাৰ্টিফিকেট মেট্ৰিক পাছ কৰা বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা চাৰ্টিফিকেটখনৰ লগতে দক্ষতা বিকাশৰ চাৰ্টিফিকেট এখনো যাতে লৈ যাব পাৰে। সেই দক্ষতাটো কথক নৃত্যও হ'ব পাৰে, সেই দক্ষতাটো বিহু নৃত্যও হ'ব পাৰে বা সেই দক্ষতাটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সো হ'ব পাৰে। পৰ্টেলত আবেদন কৰা প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। আজি মই দ্বিতীয়টো দিন, গতিকে কাইলৈ পৰহিলৈ গোটেইখিনি ৰিভিউ কৰিম। পৰ্টেলত কিমান এপ্লিকেশ্যন আহিছে, সেইখিনিৰ স্ক্ৰুটিনি প্ৰক্ৰিয়া খুব সোনকালে আৰম্ভ হ'ব আৰু আইনে ৰুলে যিখিনি এলাউ কৰে সেইসকলে ট্ৰান্সফাৰ পাব। গুণোৎসৱৰ কাৰণে এইবছৰ আমি ইতিমধ্যে বাজেট পাইছোঁ। গুণোৎসৱ এইবছৰ অনুষ্ঠিত হ'ব, সেইটো কনফাৰ্ম। আৰু আজি মই সমগ্ৰ শিক্ষাত গৈছিলোঁ, তাতো এই নিৰ্দেশনা দি অহা হৈছে যে কালিৰ পৰাই আমি গুণোৎসৱৰ কাৰণে প্ৰস্তুতিৰ কামখিনি আৰম্ভ কৰিম।